প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলক। তামোলপুৰ জিলা ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। অশেষ কষ্ট কৰি আহি আমাৰ আজিৰ এই চূড়ান্ত খেলখন আপোনালোকে উপভোগ কৰি তথা আমাৰ অভাৱ অভিযোগৰ যিখিনি আমাৰ মানে বাৰ্ডেন আছে সেইখিনি আপোনালোকৰ মজিয়ালৈ আগবঢ়াই লৈ যাব আৰু তামোলপুৰ বাহিৰেও অসমে গম পাব যেন আমি তামোলপুৰবাসীয়ে কি এটা পদক্ষেপ লৈ অসমৰ ক্ৰিকেট জগতত আগবাঢ়ি গৈ আছোঁ। আমাৰ 4টা বছৰৰ শেষৰ দিন লীগৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। 8টা টিমে ইয়াতে অংশগ্ৰহণ কৰিছিলে। আজি আমি চূড়ান্ত খেলখনত উপনীত হৈছোঁ। কুমৰীঘাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি বিশাল এটা আয়োজন কৰিছিলোঁ। এই খেলখন আমি অসমৰ মানচিত্ৰত অসমৰ ক্ৰিকেট জগতত আমি এই খেলখন মানে প্ৰতিফলিত কৰাৰ বাবে আৰু আমাৰ তামোলপুৰ জিলাৰ উঠি অহা খেলুৱৈসকলক আমি উৎসাহ উদ্দীপনা যোগাই খেলৰ ক্ষেত্ৰত ক্ৰিকেটৰ ক্ষেত্ৰত আগবঢ়াই আনি আমাৰ ক্ৰিকেট জগতখন তামোলপুৰৰ মজিয়াত এক আলোড়নৰ সৃষ্টি কৰাৰ আমি এটা যৎপৰোনাস্তি চেষ্টা কৰি প্ৰয়াস এটা হাতত লৈ তাৰ গতানুগতিকভাৱে আমি আজি চূড়ান্ত খেলত উপনীত হৈছোঁ। আৰু এই চূড়ান্ত খেলত যিটো দলে চেম্পিয়নশ্বিপ লাভ কৰিব সেই দলটিক আমি বঁটা প্ৰদান কৰিম আৰু তেখেতসকলক উদগনিমূলক আমি কিছু কথা জনাম। লগতে আমি তেওঁলোকক এনেকুৱা এটা বাতাবৰণ দিম যেন অকল নট অনলি আমাৰ মানে ফাইনেল গেম, নট অনলি আমাৰ মানে ক্ৰীড়া জগতখন আমাৰ কেনেকুৱা ধৰণৰ এটা প্ৰতিফলিত হ'ব, বাতাবৰণ গঢ়ি আহিব, তামোলপুৰলৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা আমাৰ অসমৰ পৰা আহিব যে আমি এই ক্ৰিকেটখন ইয়াতে প্ৰতিযোগিতাখন বা লীগখন পাতি আমি খেলুৱৈসকলক এটা কেনেকুৱা ধৰণৰ প্ৰেৰণা দিব পাৰিছোঁ বা খেলুৱৈসকলৰ বাতাবৰণটো আমাৰ কেনেকুৱা হ'ব বা খেল জগতখন তামোলপুৰ জিলাৰ বাবে কেনেকুৱা হ'ব আমি উঠি অহা প্ৰজন্মক তাৰে এটা বাৰ্তা দিম আৰু উঠি অহা প্ৰজন্মক আমি গতানুগতিকভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিম। তামোলপুৰ জিলা তাত যাতে কোনো ত্ৰুটি নাথাকে। প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলক। তামোলপুৰ জিলা ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। অশেষ কষ্ট কৰি আহি আমাৰ আজিৰ এই চূড়ান্ত খেলখন আপোনালোকে উপভোগ কৰি তথা আমাৰ অভাৱ অভিযোগৰ যিখিনি আমাৰ মানে বাৰ্ডেন আছে সেইখিনি আপোনালোকৰ মজিয়ালৈ আগবঢ়াই লৈ যাব আৰু তামোলপুৰ বাহিৰেও অসমে গম পাব যেন আমি তামোলপুৰবাসীয়ে কি এটা পদক্ষেপ লৈ অসমৰ ক্ৰিকেট জগতত আগবাঢ়ি গৈ আছোঁ। আমাৰ 4টা বছৰৰ শেষৰ দিন লীগৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। 8টা টিমে ইয়াতে অংশগ্ৰহণ কৰিছিলে। আজি আমি চূড়ান্ত খেলখনত উপনীত হৈছোঁ। কুমৰীঘাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি বিশাল এটা আয়োজন কৰিছিলোঁ। এই খেলখন আমি অসমৰ মানচিত্ৰত অসমৰ ক্ৰিকেট জগতত আমি এই খেলখন মানে প্ৰতিফলিত কৰাৰ বাবে আৰু আমাৰ তামোলপুৰ জিলাৰ উঠি অহা খেলুৱৈসকলক আমি উৎসাহ উদ্দীপনা যোগাই খেলৰ ক্ষেত্ৰত ক্ৰিকেটৰ ক্ষেত্ৰত আগবঢ়াই আনি আমাৰ ক্ৰিকেট জগতখন তামোলপুৰৰ মজিয়াত এক আলোড়নৰ সৃষ্টি কৰাৰ আমি এটা যৎপৰোনাস্তি চেষ্টা কৰি প্ৰয়াস এটা হাতত লৈ তাৰ গতানুগতিকভাৱে আমি আজি চূড়ান্ত খেলত উপনীত হৈছোঁ। আৰু এই চূড়ান্ত খেলত যিটো দলে চেম্পিয়নশ্বিপ লাভ কৰিব সেই দলটিক আমি বঁটা প্ৰদান কৰিম আৰু তেখেতসকলক উদগনিমূলক আমি কিছু কথা জনাম। লগতে আমি তেওঁলোকক এনেকুৱা এটা বাতাবৰণ দিম যেন অকল নট অনলি আমাৰ মানে ফাইনেল গেম, নট অনলি আমাৰ মানে ক্ৰীড়া জগতখন আমাৰ কেনেকুৱা ধৰণৰ এটা প্ৰতিফলিত হ'ব, বাতাবৰণ গঢ়ি আহিব, তামোলপুৰলৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা আমাৰ অসমৰ পৰা আহিব যে আমি এই ক্ৰিকেটখন ইয়াতে প্ৰতিযোগিতাখন বা লীগখন পাতি আমি খেলুৱৈসকলক এটা কেনেকুৱা ধৰণৰ প্ৰেৰণা দিব পাৰিছোঁ বা খেলুৱৈসকলৰ বাতাবৰণটো আমাৰ কেনেকুৱা হ'ব বা খেল জগতখন তামোলপুৰ জিলাৰ বাবে কেনেকুৱা হ'ব আমি উঠি অহা প্ৰজন্মক তাৰে এটা বাৰ্তা দিম আৰু উঠি অহা প্ৰজন্মক আমি গতানুগতিকভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিম। তামোলপুৰ জিলা তাত যাতে কোনো ত্ৰুটি নাথাকে।